নমস্কাৰ এবাৰ কংগ্ৰেছী বিধায়ক বিধায়িকা শিৱামণি বৰাই উভতি ধৰিছে অখিল গগৈ কৈছে বিধায়ক অখিল গগৈ হয় কোন হয় বিধায়ক অখিল গগৈ বিধায়ক অখিল গগৈৰ মতে কংগ্ৰেছ নচলে বিধায়ক অখিল গগৈয়ে কংগ্ৰেছক উপদেশ দিবলৈ অখিল গগৈ কোন এনেদৰে প্ৰশ্ন কৰিছে বিধায়ক শিৱামণি বৰাই অখিল গগৈয়ে নিজৰ দলৰ কথা চিন্তা কৰক নিজৰ দল কেনেদৰে আগুৱাই লৈ যাব পাৰে নিজৰ দল কেনেদৰে ভালকৈ ৰাখিব পাৰে তাক লৈ চিন্তা চৰ্চা কৰক অখিল গগৈয়ে কংগ্ৰেছক উপদেশ দিবলৈ অখিল গগৈ কোনো নহয় এনেদৰে মন্তব্য কৰিছে এবাৰ শিৱামণি বৰাই এই মুহূৰ্তত সবিশেষ অখিল গগৈয়ে নিজৰ দলৰ কথা চিন্তা কৰক কংগ্ৰেছক উপদেশ দিবলৈ তেওঁ কোন হয় কংগ্ৰেছক উপদেশ দিবলৈ তেওঁ কোন হয় আমি একেলগে নিৰ্বাচন খেলিম বুলি ভাবি আছিলো গোটেই দলৰ মাজত এটা আন্তৰিকতা থাকিব লাগিব এই মন্তব্য শিৱামণি বৰাৰ বুজাবুজি থাকিব লাগিব প্ৰতিটো দলৰ মাজত বিজেপি বিৰুদ্ধে এটা শক্তিশালী বিৰোধী ঐক্য গঠন কৰিব আমি চেষ্টা কৰি আছো যদি সকলো এক নহয় আমি কংগ্ৰেছে অকলেই নিৰ্বাচন খেলিম এই মন্তব্য কংগ্ৰেছী বিধায়িকা শিৱামণি বৰাৰ এবাৰ শিৱামণি বৰাই কংগ্ৰেছী বিধায়িকা শিৱামণি বৰাই বিধায়ক অখিল গগৈক উভতি ধৰিছে কৈছে বিধায়ক অখিল গগৈ কোন হয় বিধায়ক অখিল গগৈ কোন হয় যিয়ে নেকি কংগ্ৰেছক উপদেশ দিব যিয়ে নেকি কংগ্ৰেছক ডেডলাইন বান্ধি দিব বা যিয়ে নেকি কংগ্ৰেছক পৰামৰ্শ দিব বিধায়ক অখিল গগৈ কোন হয় এনেদৰে প্ৰশ্ন কৰিছে আমি নিৰ্বাচন একেলগে বিৰোধী ঐক্য গঠন কৰিম বুলি ভাবিছিলো নিৰ্বাচনত বিৰোধী ঐক্য একেলগে প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বুলি ভাবিছিলো কিন্তু সেয়া নহবগৈ আমি অকলেই কংগ্ৰেছে নিৰ্বাচন খেলিব লাগিব বিধায়ক অখিল গগৈৰ বাবে এতিয়া যেন এক প্ৰকাৰ বিৰোধী ঐক্য তিষ্টি নাথাকিব তাকেই যেন বুজালে বিধায়ক বিধায়িকা শিৱামণি বৰাই এই মুহূৰ্তত শিৱামণি বৰাৰ মন্তব্য আছে শুনিব বিচাৰিছো উল্টাই নিজে ৰুল দিয়ে গতিকে হেতুত 5 বছৰে আমাৰ চ্যালেঞ্জিং টাইম গতিকে আমি তেনেকৈ বিৰোধী হিচাপে বিৰোধী ভূমিকা গ্ৰহণ কৰি আহিছো আপোনালোকে কেনেভাৱে নাজানো আমি সক্ৰিয়ভাৱে বিৰোধী ভূমিকা সেইটো মই যিহেতু সেই কমিটিত নাই বা মই কমিটিত যোৱা নাই মই তাৰ বিষয়ে ভালকৈ ক'ব নোৱাৰিম হয়তো কিবা কাৰণত খং খাইছে বা কিবা কাৰণ হ'ব পাৰে কিন্তু বিশদভাৱে কাৰণখিনি এতিয়াও জানিব পৰা নাই মই গতিকে আপোনালোকক সেইটোৱে কথা ক'ব খুজিছোঁ অখিল গগৈয়ে নিজৰ দলৰ কথা চিন্তা কৰক আমাৰ লগত আহি পেলাই কংগ্ৰেছক ৰুল দিবলৈ তেওঁ কোন এতিয়া কংগ্ৰেছক ৰুল দিবলৈ কোন তেতিয়া আমি যেতিয়া সকলো মিলি পেলাই এটা দল মানে গঠন কৰিব যাওঁ তেতিয়া সকলোৱে বুজা পৰা থাকিব লাগিব তেওঁ আকৌ উল্টাই নিজে ৰুল দিয়ে গতিকে হেতুততো আমি কংগ্ৰেছলৈ কেতিয়াও ছাপোৰ্ট নকৰোঁ কংগ্ৰেছ যেতিয়া আমি বিৰোধী এটা মঞ্চ গঠন কৰিব গৈছোঁ বিজেপিৰ এগেইনষ্টে তেতিয়া তেওঁলোকে অখিল গগৈ হওক বা যিকোনো ব্যক্তিয়ে হওক মই কংগ্ৰেছৰে কথা কৈছোঁ আমি মাজত তেওঁলোক গোটেই দলখিনিৰ মাজত এটা আন্তৰিকতা থাকিব লাগিব সমিল মিলে আলোচনা হ'ব লাগিব তাৰ পৰিৱৰ্তে তেওঁলোকে যদি কয় কংগ্ৰেছে অমুক কৰক কংগ্ৰেছ আমি কংগ্ৰেছৰ বদনাম শুনিবৰ কাৰণে সেই মিটিঙত কোনো যোৱা নাছিলে কংগ্ৰেছৰ বদনাম কৰিলে তেনেকুৱা ধৰণৰ বিৰোধীও ঐক্য নাথাকিব লাগে যদি এনেকৈ বাৰে বাৰে ঐক্য মঞ্চটো অৰ্থটোৱে তেওঁলোকে যদি ভালকৈ হৃদয়ংগম কৰিব নোৱাৰে সঁচা কথা ক'ব গ'লে আমি বিচাৰিছিলোঁ যে গোটেই বিৰোধী বিজেপিৰ এগেইনষ্টে আমি এটা সকলো মিলি পেলাই এটা ঐক্য মঞ্চ গঠন কৰিবলৈ আমি খুজি আছোঁ সকলোকে লগত লৈ অসমবাসী ৰাইজৰ স্বাৰ্থত আমি এইটো বিচাৰি আছিলোঁ কিন্তু তেওঁলোকে যেতিয়া হ'বলৈ নিদিয়ে তেতিয়াতো আৰু উপায় নাই কিন্তু এটা কথা আমি কংগ্ৰেছ অকলে যুঁজিবলৈ সাজু এইটো তেওঁৰ ভাগ্য তেওঁতো জানে বিধানসভাটো কেনেকুৱা ওলট পালট কথা কৈ থাকে এইটো তেওঁৰ ভাষ্য সকলোৰে ভাষ্য গোটেই 5 বছৰে আমাৰ চ্যালেঞ্জিং টাইম গতিকে আমি তেনেকৈ বিৰোধী হিচাপে বিৰোধী ভূমিকা গ্ৰহণ কৰি আহিছোঁ আপোনালোকে কেনেভাৱে নাজানো আমি সক্ৰিয়ভাৱে বিৰোধী ভূমিকা সেইটো মই যিহেতু সেই কমিটিত নাই বা মই কমিটিত যোৱা নাই মই তাৰ বিষয়ে ভালকৈ ক'ব নোৱাৰিম হয়তো কিবা কাৰণত খং খাইছে বা কিবা কাৰণ হ'ব পাৰে কিন্তু বিশদভাৱে কাৰণখিনি এতিয়াও জানিব পৰা নাই মই গতিকে আপোনালোকক সেইটোৱে কথা ক'ব খুজিছোঁ অখিল গগৈয়ে নিজৰ দলৰ কথা চিন্তা কৰক আমাৰ লগত আহি পেলাই কংগ্ৰেছক ৰুল দিবলৈ তেওঁ কোন
এতিয়া কংগ্ৰেছক ৰুল দিবলৈ কিয় তেতিয়া এটা আমি যেতিয়া সকলো মিলি পেলাই এটা দল মানে গঠন কৰিব যাওঁ তেতিয়া সকলোৱে বুজা পৰা থাকিব লাগিব তেওঁ আকৌ উল্টাই নিজে ৰুল দিয়ে গতিকে সেইটোততো আমি কংগ্ৰেছলৈ কেতিয়াও ছাপোৰ্ট নকৰোঁ কংগ্ৰেছ যেতিয়া আমি বিৰোধী এটা মঞ্চ গঠন কৰিব গৈছোঁ মানে বিজেপিৰ এগেইনষ্টে তেতিয়া তেওঁলোকে অখিল গগৈ হওক বা যিকোনো ব্যক্তিয়ে হওক